নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 13 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আদালতত নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথত যুঁজিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ফাদিল কৰিমেই। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে মোৰ বিৰুদ্ধে যুঁজ দিয়ক। ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি ফাদিল কৰাৰ বাবেই আমাৰ ওপৰত মানহানিৰ গোচৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। মই যদি পাকিস্তানৰ এজেণ্ট SITয়ে মোক কিয় প্ৰশ্ন নকৰিলে প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱে। হিমন্ত বিশ্ব শৰ্মাই জানেই এই সকলোবোৰ অভিযোগ একেবাৰে মিছা, সেইবাবেই মোৰ ওচৰলৈ SIT নপঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে APCCৰ সভাপতি গৌৰৱক। আদালতত নহয়, এবাৰ ৰাজপথত আন্দোলন কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজত নামিব গৌৰৱ গগৈ। যদি মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে তেন্তে যুঁজ কৰি দেখুৱাওক গৌৰৱৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰেণুকা ভূঞা শৰ্মাৰ সকলো কেলেংকাৰী আৰু দুৰ্নীতি ফাদিল কৰা হ'ব বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ বাসনত ভয়ংকৰ আক্ৰমণ কৰা হৈছে। কংগ্ৰেছৰ বাসনৰ ওপৰত এই আক্ৰমণ। দুৰ্বৃত্তৰ ধাৰাসাৰ শিল নিক্ষেপ কংগ্ৰেছৰ বাসনলৈ। আক্ৰমণত ভাঙি লণ্ডভণ্ড বিলাসী বাসন। চতিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কংগ্ৰেছৰ ওপৰত এই আক্ৰমণ। বিজেপি কৰ্মীৰ বিৰুদ্ধে এই ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ। চূৰ্ণ বিচূৰ্ণ হৈ পৰে কংগ্ৰেছৰ সেই বাসনখন। আক্ৰমণত গধম্পি প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছ কৰ্মীসকলৰ। শিল দলোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। কংগ্ৰেছৰ বাসনৰ ওপৰত এই আক্ৰমণ। পৰৱৰ্তী খবৰ। ভাৰত বিৰোধী শক্তিৰ সৈতে হাত মিলাইছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে আজীৱন নিৰ্বাচন খেলিব নোৱাৰাকৈ নিষেধাজ্ঞা আৰোপ কৰিব লাগে। ভাৰত আমেৰিকা বাণিজ্য চুক্তি সন্দৰ্ভত লোকসভাত প্ৰশ্ন তোলাৰ পাছতেই বিজেপি সাংসদ নিশিকান্ত দুবেৰ সংসদত প্ৰস্তাৱ ৰাহুল গান্ধীৰ বিৰুদ্ধে। ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। ৰাহুল গান্ধীয়ে ভাৰত বিৰোধী কাৰ্যত হাত মিলাইছে। এইদৰে এতিয়া বিজেপি সাংসদে ৰাহুল গান্ধীক বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে। অন্য এটা খবৰ। আজি অনুষ্ঠিত হ'ব জুবিনক লৈ শুনানি। জুবিন মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি। আজি শুনানিত অভিযুক্তসকলক কৰা হ'ব চাৰ্জ ফ্ৰেম। ইতিমধ্যে 7 অভিযুক্তৰ অমৃত বাবা মহন্তক কৰা হৈছে চাৰ্জ ফ্ৰেম। পূৰ্বে 2 দেশৰক্ষী আৰু অমৃত বাবাৰ জামিন নাকচ কৰিছিল সত্ৰ আদালতে। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই নতুনকৈ দাখিল কৰিছিল 3খন আবেদন। জুবিনক হত্যা কৰা গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে জনাইছিল আবেদন। ছিংগাপুৰ ঘটনাৰ সমগ্ৰ তথ্য SITৰ পৰা বিচাৰি কৰিছিল এক আবেদন। সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু গোচৰৰ নথি বিচাৰি আবেদন জনাইছিল অধিবক্তাই। আনহাতে 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি। আজি জুবিন গাৰ্গৰ ঘটনাক লৈ শুনানি অনুষ্ঠিত হ'ব। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে এই অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ। 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ বীৰ লাচিত সেনাৰ নেতা ৰন্তুপানী ফুকন আৰু বিকাশ অসম। মুকলি আকাশৰ তলত আহিল ৰন্তুপানী ফুকন আৰু বিকাশ অসম। 3 মাহৰ অন্তত মুকলি আকাশৰ তলত বীৰ লাচিত সেনাৰ দুই নেতাক উষ্ম আদৰণি বীৰ লাচিত সেনাৰ। যোৱা 3 মাহে কাৰাবন্দী হৈ আছিল ৰন্তুপানী আৰু বিকাশ অসম। কণ্ঠ ৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন। গুৱাহাটীত সংবাদমেল দি থকাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল 2 নেতাক। তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখত আবাতৰীয়া দীপাৱলী ধন দাবী আৰু অপহৰণৰ ঘটনা গোচৰত গ্ৰেপ্তাৰ হৈছিল বিকাশ অসম। অন্য এটা খবৰ। 3 মাহলৈ চৰকাৰী বিষয়াই নাপাব ছুটি। কোনো ধৰণৰ ছুটি দিয়া নহ'ব চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক। ৰাজ্য চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। নিৰ্বাচনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলক লৈ। 3 মাহৰ বাবে বাতিল চৰকাৰী বিষয়াৰ সকলো ধৰণৰ ছুটি। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। 1 মাৰ্চৰ পৰা 31 মেলৈকে ছুটি নাপাব চৰকাৰী বিষয়াসকলে। কঠোৰ হৈ পৰিছে চৰকাৰ। মে মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া শেষ নহ'লে বাঢ়িব এই সময়সীমা।
জৰুৰীকালীন পৰিস্থিতিৰ বাদে অন্য কোনো ছুটি নাপাব চৰকাৰী বিষয়াসকলে। কঠোৰ ৰাজ্য চৰকাৰ নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটগ্ৰহণৰ দিনাই ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিল বাংলাদেশ। ভোটগ্ৰহণৰ দিনাই বাংলাদেশত ভয়ংকৰ বোমা বিস্ফোৰণ, ভয়ংকৰ হিংসা হত্যাৰ মাজেৰে যোৱাকালি অনুষ্ঠিত হ'ল বাংলাদেশত নিৰ্বাচন। শ্বেখ হাছিনাৰ দুৰ্গ গোপালগঞ্জত সৰ্বাধিক হিংসাত্মক ঘটনা। গোপালগঞ্জৰ দুটা ভোট কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। বৰ্তমানলৈ নিৰ্বাচনী হিংসাত নিহত এজন, আহত অৰ্ধশতাধিক লোক। কেইবাটাও ভোট কেন্দ্ৰত বিএনপি জামাত সমৰ্থকৰ সংঘাত। বিএনপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ জামাত-ই-ইছলামীৰ। যোৱাকালি পুৱাৰে পৰা অনুষ্ঠিত হৈছিল বাংলাদেশত ভোটগ্ৰহণ প্ৰক্ৰিয়া। হাছিনা চৰকাৰৰ পতনৰ 18 মাহৰ পাছত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে বাংলাদেশত। আৰু বাংলাদেশত যোৱাকালি বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰকৃতিৰ ৰোষত এইবাৰ চীন। হঠাৎ ভূগৰ্ভৰ তললৈ সোমাই গ'ল বৃহৎ অঞ্চল। প্ৰকৃতিৰ কুদৃষ্টি দেখিবলৈ পোৱা গৈছে এইবাৰ ৰঙা চীনৰ ওপৰত। প্ৰকৃতিৰ ৰোষত পৰিছে চীন ৰাষ্ট্ৰ। ভয়ংকৰ পৰিস্থিতি। অধিক উন্নয়নেই বিপদ মাতিছে এতিয়া চীনলৈ। নিজকে অধিক উন্নত কৰিবলৈ গৈ নিজৰ বিপদ নিজেই মাতিছে। নিজৰ ভূগৰ্ভ ফোপলা কৰি পেলাইছে চীনে। হঠাৎ ভূগৰ্ভৰ তললৈ সোমাই গ'ল চীনৰ বৃহৎ অঞ্চল। চীনৰ সৰ্ববৃহৎ চহৰ চাংহাইত ভয়ংকৰ ঘটনা। হঠাতে ভূগৰ্ভলৈ খহি গ'ল ব্যস্ত এটি ৰাজপথ। ভূগৰ্ভলৈ সোমাই গ'ল বাসগৃহ, দোকান পোহাৰ। চিচিটিভিত বন্দী হ'ল ঘটনাৰ সমগ্ৰ দৃশ্য। অত্যাধিক আন্তঃগাঁথনি নিৰ্মাণে বিপদ মাতিছে এতিয়া চীনক। বিশেষজ্ঞৰ দাবী, চাংহাইত ব্যাপক ৰূপত হ্ৰাস পাইছে উন্নয়নৰ নামত অত্যাধিক নিৰ্মাণ কাৰ্যৰ বাবে এই পৰিস্থিতি হোৱাৰ দাবী। প্ৰকৃতিৰ ৰোষত এইবাৰ চীন ৰাষ্ট্ৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছিল তাক লৈ আজি কঠোৰ হৈ পৰিছে আদালত। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে আদালতৰ ফালৰ পৰা। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ লগতে জিতেন্দ্ৰ সিং আৰু 2 কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে আদালতে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি সন্দৰ্ভত মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেললৈ ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনা। অসমীয়া প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰালৈও নিৰ্দেশ আদালতৰ। 9 মাৰ্চত গৌৰৱ গগৈকে ধৰি 7জনক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ 500 কোটি টকাৰ মানহানিৰ গোচৰত স্থগিতাদেশ। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছিল ভিত্তিহীন মানহানিকৰ তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰি এতিয়া বিপদত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি 24 ঘণ্টীয়া চকা বন্ধ। অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বন্ধৰ ব্যাপক প্ৰভাৱ। আজি যিহেতু 24 ঘণ্টীয়া ভাৰত বন্ধৰ ঘোষণা কৰা হৈছিল আৰু এই বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ পৰিছে যান বাহন চলাচল। শদিয়াৰ পৰা ধুবুৰীলৈকে ভাৰত বন্ধৰ প্ৰভাৱ। ৰাজপথলৈ ওলাই আহিছে বন্ধৰ সমৰ্থককাৰী। ভাৰত বন্ধৰ লগতে 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ। কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আইনৰ বিৰোধিতাৰে এই সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক নীতিৰো বিৰোধিতা কৰিছে সংগঠনটোৱে। নগাঁৱত ভাৰত বন্ধৰ ভয়ংকৰ পৰিস্থিতি। ভাৰত বন্ধৰ মাজতেই নগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰতিবাদকাৰীক চোচৰাই আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱত উত্তপ্ত পৰিস্থিতি হয় আজিৰ দিনটোত। ভাৰত বন্ধৰ সমৰ্থকে কৰিছিল প্ৰতিবাদ। কেইবাজনো প্ৰতিবাদকাৰীক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে। নগাঁও ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদত বহিছিল প্ৰতিবাদকাৰীসকল। প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰিলে প্ৰতিবাদকাৰীসকলক। ভাৰত বন্ধৰ মাজতেই নগাঁও জিলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা ব্ৰেকিং নিউজ। মিয়া খেদা অভিযানত এইবাৰ বিজেপি বিধায়ক। গাঁৱে ভূঞে খেদিছে মিয়া লোকসকলক। মিয়া খেদা অভিযানত এইবাৰ নামি পৰিছে খুদ বিজেপি এমএলএ। ঘৰে ঘৰে গৈ মিয়া খেদিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কে। মিয়াৰ বিৰুদ্ধে আকৌ কঠোৰ একশ্যন উজনি অসমত আৰম্ভ হৈছে। মিয়াৰ বিৰুদ্ধে কঠোৰ ৰূপত বিধায়ক তৰংগ গগৈ। দীৰ্ঘদিনে মিয়াই নিষিদ্ধ মাংসৰ বেখা চলাইছিল অঞ্চলটোত।
ঘটনাৰ খবৰ পাই লগে লগে আৰম্ভ হৈছে একশ্যন। পুনৰবাৰ দেখিবলৈ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে অভিযান। এইবাৰ কোনো দল সংগঠন নহয়, খুদ শাসকীয় পক্ষৰ এজন MLA মিয়া খেদা অভিযানত নামি পৰিছে। আৰু আনপিনে চিতু বৰুৱাৰ হুংকাৰ, জাতিৰ স্বাৰ্থত মিয়াক এনকাউণ্টাৰ কৰক। মিয়াক এনকাউণ্টাৰ কৰিব লাগে বুলি মন্তব্য চিতু বৰুৱাৰ। মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব অসমত, প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰক অসম আৰক্ষীয়ে। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব বুলি মন্তব্য চিতু বৰুৱাৰ। এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি নচলিব। এই মাতৃভূমিক কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব। মিয়াই বাংলাদেশত গৈ নিজৰ দপদপনি দেখুৱাওক, দপদপনি কৰি থাকক। মিয়াৰ বিৰুদ্ধে অভিযান চলি আছে, মিয়াৰ বিৰুদ্ধে অভিযান চলি থাকিব। মিয়াক লৈ পুনৰবাৰ এই বিস্ফোৰক মন্তব্য কৰিছে বিতৰ্কিত নেতা চিতু বৰুৱাই। চিতু বৰুৱাই এইবাৰ অলপ ওপৰত গৈ ডাইৰেক্ট কৈছে যে অসম আৰক্ষীয়ে মিয়াসকলক এনকাউণ্টাৰ কৰক। মিয়াসকল অসমত থাকিব নোৱাৰিব। মিয়াৰ দপদপনি কোনো কাৰণতে অসমত চলিব দিয়া নহ'ব। মিয়াৰ বিৰুদ্ধে অভিযান চলি আছিল, মিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। মিয়াই বাংলাদেশত গৈ দপদপাই থাকক, আমাৰ ক'বলগীয়া একো নাই। অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত মিয়াসকলক অতি শীঘ্ৰেই এনকাউণ্টাৰ কৰক অসম আৰক্ষীয়ে। এইদৰে মিয়াৰ সন্দৰ্ভত পুনৰবাৰ বিতৰ্কিত মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে উজনি অসমৰ নেতা শ্ৰী চিতু বৰুৱা। অন্য এটা খবৰ, স্থানীয় যুৱক যুৱতীক সংস্থাপন দিয়ক। উমৰাংচুৰ লংকুত উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত। প্ৰতিবাদত কঁপি উঠিছে উমৰাংচু। ডিমা হাছাওৰ উমৰাংচুৰ লংকুত উত্তাল প্ৰতিবাদী সমদল। লোৱাৰ কপিলী হাইড্ৰ ইলেক্ট্ৰনিক প্ৰজেক্টৰ বিৰুদ্ধে এই প্ৰতিবাদ। অসম শক্তি উৎপাদন নিগম লিমিটেড কৰ্তৃপক্ষৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথত শতাধিক যুৱক যুৱতীৰ এই তীব্ৰ প্ৰতিবাদ। স্থানীয় যুৱক যুৱতীসকলৰ সংস্থাপন নিশ্চিতকৰণৰ দাবীত এই প্ৰতিবাদী সমদল। কাৰ্বি ছাত্ৰ সন্থা, ডিমাছা ষ্টুডেণ্ট ইউনিয়নকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, বাবৰি মছজিদ নিৰ্মাণ কৰিমেই, ডিঙিত গামোচা লৈ উদাত্ত ভাষণ হুমায়ুন কবিৰৰ। বাবৰি মছজিদ নিৰ্মাণ হ'বই বুলি ঘোষণা কৰিছে বিতৰ্কিত নেতা হুমায়ুন কবিৰে। ডিঙিত গামোচা লৈ বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হুমায়ুন কবিৰৰ। হাজাৰ হাজাৰ ইমামৰ মাজত গামোচা পিন্ধি হুংকাৰ হুমায়ুন কবিৰৰ। মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত ব্যতিক্ৰমী দৃশ্য। মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি বাবৰি যাত্ৰাৰে ঘোষণা হুমায়ুন কবিৰৰ। মূৰত টুপি, ডিঙিত গামোচা পিন্ধি ইছলামিক ধৰ্মীয় সভাত হুমায়ুন কবিৰ। হিন্দু সংগঠন চৰকাৰৰ বাধাৰ পিছতো হুমায়ুন কবিৰে আৰম্ভ কৰিলে মছজিদ নিৰ্মাণৰ কাম। ডিঙিত গামোচা লৈ বিতৰ্কিত মছজিদ নিৰ্মাণৰ আৰম্ভণি গ্ৰহণযোগ্যনে? মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত এই ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আৰম্ভ হৈছে এই বিতৰ্ক।